সাক্ষাৎ কিছু কৃষ্ণ লীলা যহ তেবে সে লোকৰ হইবে কৃষ্ণৰ চৰণত প্ৰেম ৰস এতে কবুলন্তে নয়নৰহন্তে বহিবে কলৈলা জল হিৰি পদ্ম হৰে পদ ঘিৰে ধৰে মৌনে বিধি ভয়ন্ত প্রেমে বিবলা এরম ব্রহ্মার মুখত কৃষ্ণ লীলা যত শুনি মুনি কৃপা ময় উপজিল ভাব পুলকিত গাব নেত্র নিরজুরয় দিয়া কৃষ্ণ দাক বিধাতাক অষ্টাঙ্গে করিলা নতি চৰণৰ ধুলে শিৰে লৈলা তুলি করিলা স্তুতি ভগবতী এরম বিনাক বজাই কৃষ্ণ গুণ গায় আনন্দে তথা কৃষ্ণ প্রসাদত ভৈলা সমাপত শব্দময় ধায়ৰ কথা ইয়াত লিখিছে এতেকে তোমাক কহিলো সাক্ষাৎ কিছু কৃষ্ণ লীলা যে ভগবান প্ৰভুৰ শ্ৰৱণ কীৰ্তন অৰ্চন বন্দন দাস্য সচিত্ৰ আৰু আত্মনিবেদন এই নবলা ভক্তি ভগৱান প্ৰভুৰ কৃষ্ণ লীলা এই নবলা ভক্তি কৰিবলৈ যাওঁতে যিজন ভগৱান প্ৰভুৰ চৰণত সদা প্ৰেম নিবেদন কৰিছে ইয়াতে লিখিছে এতেকে উলন্ত নয়নৰ হন্তে বহিবে কলৈলা জল যে শ্ৰৱণৰ কীৰ্তন কৰন্তে পুৰয় নয়ন তাকেহে জানিবা উত্তম কীৰ্তন শ্ৰৱণ সময় মন বাক্য গদ গদ তনু হইবে ইটো ৰোমাঞ্চিত এনে ব্যৱস্থাৰে যদি ঈশ্বৰৰ নাম গ্ৰহণ কৰা হৈছে তাকে ইয়াত কৈছে ব্ৰহ্মাৰ মুখত কৃষ্ণ লীলা শুনি মুনি কৃপাময় উপজিল ভাৱ পুলকিত গাঁৱে নেত্ৰই নিৰজুৰয় নেত্ৰ মানে চকু কোনোবাই ভগৱন্ত প্ৰভুৰ কথা কৈ থাকোঁতে মৌন হৈ একেধাৰে খুলি থাকে কোনোবাই নিজে নিজে ভগৱন্ত প্ৰভুৰ দুখত দুখিত হৈ তেওঁৰ নেত্ৰৰ পৰা চকু পানী পৰাৰ ভকত আপোনালোকে দেখিছে কোনোবাই কিন্তু কোনোবা চুকত বেলেগ কথা পাতি তেওঁ সময়টো নষ্ট কৰি গৈ থাকে সেইকাৰণে ইয়াতে লিখিছে যে যিজন অষ্টাংগ কৰিলা নতি অষ্টাংগ যোগ দম নিয়ম আসন প্ৰণায়াম প্ৰত্যাহাৰ ধ্যান আৰু সমাধি এই 8টা মাৰ্গত যিজনৰ নতি স্বীকাৰ হ'ল নতি মানে বৈশ্যতা স্বীকাৰ হ'ল এইজনৰ কৰিলা ভক্তি ভক্তি মানে কি বাৰু ভক্তি শব্দটোৰ অৰ্থ কি সংস্কৃতত লিখিছে ভজ ধাতুৰ কিন প্ৰত্যয় লগ লাগি হৈছে ভক্তি ভজ শব্দৰ অৰ্থ হৈছে সেৱা কৰা আমি যে আঠুকাই সেৱা কৰিলো সেইটো সেৱা হয় কিন্তু সেৱা শব্দৰ অৰ্থ হৈছে পৰিচৰ্যা কৰা যে ভগৱন্ত প্ৰভু কেনেকৈ পৰিচৰ্যা কৰি ৰাখিছা কৃন প্ৰত্যয় কৈছে ভাল পোৱা পাৰিলে সমস্তকে ভাল পোৱাটোহে ঈশ্বৰৰ পৰিচৰ্যা এইকাৰণে ইয়াত লিখিছে যে আনন্দ রহিলা কথা কৃষ্ণ গুণ গায় সেইজনে হৈছে নারদ নারদে কেবল আনন্দত কৃষ্ণ কথা
আলোচনা কৰিছোঁ। আমি আনন্দৰ দিনত আমাৰ ঈশ্বৰৰ কথা মুখেৰে নাহিব চাগৈ, কিন্তু মানুহৰ কেতিয়া হয় দুখৰ দিনত ঈশ্বৰৰ নাম পটককে ওলায়, কিন্তু সুখৰ দিনত ঈশ্বৰক পাহৰি যায়। ঈশ্বৰে ইয়াত লিখিছে সুখৰ দিনত যিজনে মোক নাপাহৰে আৰু দুখৰ দিনতো যিজনে মোক নাপাহৰে সেইজন মোৰ প্ৰিয় ভাজন ভক্ত বুলি পদসমূহে সিদ্ধান্ত বহাইছে কৃষ্ণ। শুকদেৱৰ পৰীক্ষিতৰ কৃষ্ণ কথা বিশেষ বিষয়ে প্ৰশ্ন। আত অনন্তলে পুছে দীপবৰে শুকৰ চৰণ শুনা মহামুনি কৃষ্ণ কথা শুনি মোৰ তৃষ্ণা বাঢ়ি যায়। বিধাতাৰ বাণী মনে অনুমানি নাৰদ মহামন্ত ভক্তি কহে মাত্ৰ ভাগৱত শাস্ত্ৰ জৈতে তৈতে কহি লন্ত। মহাবলী ভোকে ইমান সুন্দৰকৈ পৰীক্ষিত কৃষ্ণ কথা শুনাইছে। পৰীক্ষিতৰ দিনে দিনে তৃষ্ণা বাঢ়ি যায়। আমি আকৌ ভাগৱতলৈ আহিলে এই ডাঙৰ ডাঙৰ ভাগৱতবিলাক হয় যে তাৰ পৰা কেতিয়া ঘৰলৈ যাব পাৰোঁ আমাৰ চিন্তা থাকে। সেয়া পৰীক্ষিত যি ভাগৱত অধ্যয়ন কৰিছে 7 দিন তাত লাল চাহৰ ব্যৱস্থা নাই, ভোজ ভাতৰ ব্যৱস্থা নাই, একো খোৱাৰ ব্যৱস্থা আমি ভাগৱতত নাপালো, দেখা লিখা নাই ক'তো। একেখন আসনতে 7 দিন 6টা ৰাতি একেদিনাৰে ভাগৱতৰ কথা তেওঁ শ্ৰৱণ কৰিছে। তাৰ কাৰণে ইয়াত লিখিছে বিধাতাৰ বাণী মনে অনুমাতি নাৰদ মহামহন্ত। এইজন নাৰদৰ প্ৰিয় পাত্ৰ শিষ্য ব্যাস, ব্যাসৰ প্ৰিয় পাত্ৰ শিষ্য শুকদেৱে ভাগৱত জম্বুদ্বীপৰ ৰজা পৰীক্ষিত ব্ৰহ্মশাপৰ অধীন হ'ল। ব্ৰহ্মশাপৰ পৰা পাৰ হোৱাৰ নিমিত্তে একমাত্ৰ ভক্তি কহে মাত্ৰ ভাগৱত শাস্ত্ৰ জৈতে তৈতে কহিলন্ত। যে ঈশ্বৰৰ কথা তেওঁ একান্ত মনেৰে পৰীক্ষিতক মৃত্যুৰ ভয়ৰ পৰা পৰিত্ৰাণ পোৱাৰ উপায় কৰালে। পৰীক্ষিত যেনেকৈ 7টা দিনৰ ভিতৰত মৃত্যু হৈছে, আমিও 7টা দিনৰ ভিতৰতে মৃত্যু হ'ম। কোনদিনা কোনটো বাৰত যাবগৈ লাগিব আমাৰ ঠিক নাই। কাইলৈ ৰাতিপুৱাও সম্ভৱপৰ মৰি থাকিব পাৰোঁ, তাৰো ব্যৱস্থা এতিয়া গৈ থাকোঁতেতো মৰি থাকিব পাৰোঁ। মৃত্যু আমাৰ ফলতে আছে, কিন্তু মানে মেন ইজ মৰ্টেল, মানুহ মৰণশীল, মানুহ মৰিবই, কিন্তু মৰাৰ আগতে পাৰিলে ভাল কাম এটা কৰি থৈ যাওক। আপুনি মৰাৰ দিনাখন আপোনাৰ শ্মশানলৈ যাতে 100জন ব্যক্তি অঞ্চলৰ যায়, এনে এটা ভাল পোৱা মানুহ হওক। তাকেই পৰীক্ষিতৰ দৰে আমি সদায় পৰীক্ষিত গীতাৰ 18 অধ্যায়ত কৈছে পৰীক্ষাত যিটো হইলা পাছ তাৰ নাম পৰীক্ষিত বুলি কৃষ্ণ অৰ্জুনক কৈছে। কি পৰীক্ষাত পাছ হ'ল? একেদাৰে এই 7টা দিন 6টা ৰাতি একেখন আসনতে বহি যিটো পৰীক্ষাত তেওঁ ভাগৱত অধ্যয়ন কৰিলে, তেওঁ যদিও মৃত্যু আছিল, মৃত্যুৰ ভয় তেওঁ নাইকিয়া হৈ গ'ল। কৈছে এতিয়া পাৰিলে মোক পৰীক্ষকে যদিও দংশন কৰে, মোৰ তাৰ প্ৰতি আপত্তি নাই। মই মৃত্যু জীয়াই থাকি একো কৰিব নোৱাৰো, মৃত্যু হলে মই একো কৰিব নোৱাৰো।
কিন্তু মহামুনি শুকদেৱৰ মুখেৰে কৃষ্ণ কথা শুনি পাৰিলে মই যে ব্ৰকুণ্ঠ ব্ৰাক হ'ব, এইটো হৈছে চিৰস্মৰণীয় কথা। সেইকাৰণে পাৰিলেও আমি সদায় আজি আৰু ভাগৱত পাইছে শুনিছা, কাইলৈতো নাপাবও পাৰে, কিন্তু ঘৰতো সদায় সৎ ব্যৱস্থাপনাৰে ঈশ্বৰ যদি উপাসনা কৰে, ঈশ্বৰে কৈছে এদিন মোৰ ভক্তজনৰ দুখ গুচাই দিম। প্ৰহ্লাদে কিমান বাতিক অত্যাচাৰ কৰিছে, প্ৰহ্লাদৰ দুখ প্ৰভুৱে এদিন গুচাই পেলালে। কৈছে শিলৰ সূতাটোতে প্ৰভু ওলাই গ'লাহি। দেউতাকে কৈছে তোৰ ঈশ্বৰ ক'ত থাকে, তেতিয়া সূতাটোকে দেখুৱাই দিছে, অন্য দেখুৱাই দিবলৈ উপায় নাই। তেতিয়া লক্ষ্মীৰ আগত ঈশ্বৰে কৈছে চোৱাচোন, ভক্তজনে যি কামনা কৰে মই তেতিয়া পুৰাব লাগিব, মই তোমাৰ ওচৰত বহি থাকিলে নহ'ব। বৈকুণ্ঠ গৈ পেলাই এটা শিলৰ সূতাত ঈশ্বৰ নিসিংহ মূৰাই ইয়াত আহি সোমাব লগা হ'ব। সেইকাৰণে যিজন প্ৰহ্লাদৰ কাৰণে ভগৱন্ত প্ৰভু এটা শিলৰ সূতাত সোমাই ভক্তজনক ৰক্ষা কৰিলে, তদ্ৰূপ আমাৰ শংকৰ গুৰুজনাই বনাই দিয়া কাঠৰ সেই 7 খৰকীয়া সিংহাসনত ঈশ্বৰ বিদ্যমানভাৱে সোমাই আছে। তাৰ কাৰণে কৈছে সুদৃঢ় বিশ্বাসে যিটো মোক স্মৰণ কৰে, ইয়াত যে ঈশ্বৰ আছে, ভাগৱতত যে ঈশ্বৰ আছে, এই কথাটো তেওঁ সুদৃঢ় বিশ্বাসে যদি মানি লয়, তেতিয়াহ'লে ভগৱন্ত প্ৰভু তেওঁক মান্যতা স্বীকাৰ কৰিব। আৰু যাৰ জীৱনত একোৱেই নাই, মানি ল'বলৈ টান পায়, তেওঁৰ জীৱনতো একোৱেই লাভ নহ'ব। সেইকাৰণে পাৰিলে সদায় ইয়াক কৈছে শিশৱৰ কথা চাও জানিবাব, কৈও গুৰু কৃপাময়, মোক ভাগৱতৰ কথা প্ৰান্তে প্ৰান্তে তুমি কি কৰা, শুনাবলৈ ইচ্ছা কৰা। শিশৱৰ কথা চাও জানিবাব, অকয় গুৰু কৃপা কৰি, আইৰিব দেহ কৃষ্ণ চৰণত, যিমতে মনত ধৰি, শ্ৰৱণ কীৰ্তন কৰে যিটোজন, তাৰ হৃদয় কমলত, আতে অপকালে ভকত বচৰে, হৈবন্ত আকিবে কত, ভক্ত ৰহিয়াত থাকিয়া সাক্ষাৎ, হৰন্ত সমষ্টি মন, যেন জনচৰ হৰতে কৰয়, নিৰ্মল আতি জন, তে ৰাম কৃষ্ণ সেৱা ধৰি, মন শুদ্ধ কৰি, নেৰে কৃষ্ণ পদ আৰ, যেন পৰবাসী ৰৈল গৃহে আখি, এৰায়া দুখ নিকাৰ। কিতাপ লিখিছে মাতৃসকল আৰু গুৰুসকল যে শ্ৰৱণ কীৰ্তন কৰে যিটোজন, তাৰ হৃদয় কমল, আতি অল্পকালে ভকত বৎসল হৈন্তে আখিবে কত, যে যিজন শ্ৰৱণ কীৰ্তন কৰি নিজৰ হৃদয়ত সোমোৱাই ৰাখিলে। এই যিসকল ষ্টুডেণ্টে ভালকে পঢ়ে, অৰ্থাৎ হৃদয়ত সোমাই আছে, পৰীক্ষা হলত ৰৈ থকা তেওঁ প্ৰশ্নই নুঠে, তেওঁ কেৱল লিখিয়েই আছে। যাৰ হৃদয় কমলত এই বস্তুখিনি সোমোৱা নাই, মন মগজুত ভাগৱতৰ পদৰ কথা সোমোৱা নাই, মৃত্যুৰ সময়ত সেইজনে চিঞৰি পাহৰি থাকিব। অন্যজনে গৈ পেলাই কৃষ্ণ বুলি ক'বলৈ শিকালেও তাৰ মুখত কৃষ্ণ নাম ঘূৰি নাহে। অৰ্থাৎ বল বীৰ্য থাকোঁতে অচৈধ্য বিভূতি বল কমে, যিটো ভজে মোক নৰোত্তমে, সিও মোৰ ভৈল প্ৰিয়, ময়ো ভৈলো তাৰ প্ৰিয়। বল বুদ্ধি থাকোঁতে যিজনে ঈশ্বৰৰ নাম নিজৰ হৃদয়ত কণ্ঠস্থভাৱে সোমোৱালে, কৈছে অতি অল্পকালে ভকত বৎসল হৈবন্ত আখিবে কত। কৈছে শ্ৰৱণ আৰু কীৰ্তন যিজনে হৃদয় কমলে কৰে, ঈশ্বৰে কৈছে মই ভক্ত বৎসল, সকলো ভকতৰেই মই প্ৰিয় ভাজন।
আৰু মই মোৰ ভক্তজনে নাম লোৱাৰ লগে লগে মই সেই জেগাত আহি উপস্থিত হওঁ যেন জলস্বৰ শৰত কৰে নিৰ্মল আতি উজ্জ্বল কৃষ্ণ সেৱা ধৰি মন শুদ্ধ কৰি নেৰে কৃষ্ণ পদোৱাৰ যে যিজনে কৃষ্ণ সেৱা ধৰি সদায় মন শুদ্ধ কৰিছে আৰু তাৰ দেহ মনৰ কোনো ছবি নাই 10টাহে আমাৰ ইন্দ্ৰিয় চকু কাণ নাক জিভা পাত পায়ু উপস্থ লিংগ আৰু গুহ্যদ্বাৰ এই 10টাহে দেহটোত ইন্দ্ৰিয় কিন্তু মনটোত তাত সংযোগ লগাই একাদশ ইন্দ্ৰিয় বুলি কয় এই মনটো হৈছে তেজৰ গুণ যদি আসুৰিক গুণ আছে তেতিয়াহ'লে মনটো উগুল ধুগুল কৰি থাকিব আৰু যদি শুদ্ধ শুক্ল তেজ আছে তেতিয়াহ'লে মনটো থিৰ হৈ থাকিব সেইকাৰণে শুদ্ধ থিৰ মনেৰে যিজনে হৃদয় কমলৰ মোক ভক্তি ব্যৱস্থাৰে বিচাৰে মই সেইজন ভক্তক উদ্ধাৰ কৰিবৰ কাৰণে মই বৈকুণ্ঠতো নাথাকো সেইজন ভক্তৰ গৃহতে গৈ উপস্থিত হৈ থাকো কৃষ্ণ এতেকে আমার কুল দেবতার কহি কৃষ্ণ কথা শুনি থাকো মই মনি হেন ভাগ সুতে শুন কত কহন্ত হৰি কত এই মতনি কবৰ সভাৰ মধ্যত সাদৰে শুকত কৰিলা প্ৰশ্ন প্ৰশ্ন ছয় শুনি শোক মহামুনি ইয়াতি আনন্দিত ভৈলা কৃষ্ণৰ চৰণ স্মৰিয়ে কমল ভাগৱত কৈবে লইলা পদ্ম কলপত ব্ৰহ্মাৰ আগত কৃষ্ণে কহিলন্ত যত শিশব কাহিনী শোক মহামুনি রাজাত কৰাবে কত কবির উপদেশ শুনা নৰ নাৰী এক মন কৰি গোবিন্দৰ গুণ ছয় পতিত কদ্ৰাণ কৃষ্ণ দীনয়ান একোমতে নাহি কয় সংসাৰ নিকাৰ তৰা এহিবাৰ মুখে লয়া হৰি নাম কৃষ্ণৰ কিংকৰে ৰচিলা শংকৰে অদাকি বোলাৰা হরে রাম রাম
বাণীয়ে কমন কৰি গোবিন্দৰ গুণস্বৰে যে এক মন আঠিৰ ব্যৱস্থাৰে যে সমস্ত দুখৰ সত্তাৰ গৰাকী ঈশ্বৰ আৰু সমস্ত সুখৰ গৰাকীও ঈশ্বৰ। যদি মই বিপ্ৰ দামোদৰৰ জীৱনত কিমান দুখ দুৰ্গতি পাৰ কৰিলে আৰু পিছত গৈ ভগৱন্ত প্ৰভুৱে তেওঁ ৰাজ অট্টালিকাৰ এক মন্দিৰত উপস্থাপন কৰিলে। তাৰ কাৰণে সংসাৰ তৰিবৰ কাৰণে সংসাৰ পাৰ হৈ হৰিনাম যিজনে কৃষ্ণ কৃষ্ণ বুলি সুমৰে আনন্দ মনত যিটো জনে পথে জান্ত কৃষ্ণ কৃষ্ণ বুলি সুমৰে আনন্দ মনত শংখ চক্ৰ গদা পদুম ধৰি তাকৰ ৰক্ষা কৰি ফুৰে যাহা যাহা মোৰ ভক্ত যান্ত বুলি ঈশ্বৰে কৈছে। সেইকাৰণে য'লেই নাযাওঁ কেৱল ঈশ্বৰৰ নাম নেৰিব, যি কামেই নকৰক ঈশ্বৰৰ নাম নেৰিব। তাৰ কাৰণে ইয়াৰ আগৰ পদত কৈছিল এইখন ভাগৱত ব্ৰহ্মকল্প পদ্মকল্পত ব্ৰহ্মাৰ আগত কৃষ্ণে কহিল অন্তৰ্গত শিশৱ কাহিনী শোক মহামণি ৰাজা তাক কৰে বেকত। এইখন ভাগৱত দুটা কল্প, এটা হৈছে অনন্ত কল্প আৰু এটা হৈছে ব্ৰহ্মকল্প। ভাগৱতৰ প্ৰথম শ্লোকটোতে কৈছে জন্মাদেশ যত হন্য আদিত্য ভিদ্ৰ চৰাত, চৰাত মানে আদি ব্ৰহ্ম, ই হৈছে অনন্ত কল্প। এইখন ভাগৱত বকুণ্ঠৰ শাস্ত্ৰ। এই আদি নিৰন্তৰে ভাগৱত কৈছিল অনাদি, অনাদিয়ে কৈছিল অনন্ত নাৰায়ণৰ আগত, অনন্ত নাৰায়ণে এই ভাগৱত কৈছিল কালপুৰুষ নাৰায়ণৰ আগত, কালপুৰুষ নাৰায়ণে এই ভাগৱত শাস্ত্ৰ কৈছিল হংস নাৰায়ণক, হংস নাৰায়ণে এই ভাগৱত শাস্ত্ৰ কৈছিল শ্ৰীনাৰায়ণক, সূৰ্য নাৰায়ণক, সূৰ্য নাৰায়ণে এই ভাগৱত কৈছিল শ্ৰীনাৰায়ণক। তেতিয়াই শ্ৰীনাৰায়ণৰ পৰা অনন্ত কল্প শেষ। আৰু শ্ৰীনাৰায়ণে এই ভাগৱত শাস্ত্ৰ ব্ৰহ্মাক ক'ব লগা হ'ল। ব্ৰহ্মাক এটা আখৰত ভাগৱত দিছে, সেই হৈছে আমাৰ কেতিয়াবা পাঠত নমো ভগৱতী বুলি কয়। নমো ভগৱতী বাসুদেৱ, এটা ঢাকুটা পাত নাই। সেইকাৰণে কৈছে এটা আখৰত ভাগৱত দিছিল ব্ৰহ্মা, সেয়া হৈছে আৰু সেই ব্ৰহ্মাই তেওঁৰ প্ৰিয় পুত্ৰ নাৰদক যেতিয়া ভাগৱত কৈছিল, ভাগৱত দুটা শ্লোকত কৈছিল, 4 শ্লোকত, সেই হৈছে জ্ঞান মৃগান তদম ৰহস্য। আৰু সেই নাৰদে যেতিয়া ব্যাসক ক'ব লগা হ'ল ভাগৱত, ব্যাসক দুটা শ্লোকত ভাগৱত দিছে, সেই হৈছে গুণ আৰু ক্ৰিয়া। এই ব্যাসে যেতিয়া নিজে নিজে অধ্যয়ন কৰিলে ভাগৱত, ব্যাসে সেই 2 শ্লোকৰ লগত আৰু 4 শ্লোক যোগ দিছে। সেই 4 শ্লোক হৈছে দিব্য জ্যোতি ন্যায় তৰণ। আৰু সেই ব্যাসে যেতিয়া মহামণি শুকক ভাগৱত ক'লে, দুটা শ্লোকত দিছে, সেই হ'ল জীৱ আৰু ঈশ্বৰ। সেইকাৰণে জ্ঞান মৃগান তদম ৰহস্য গুণ ক্ৰিয়া দিব্য জ্যোতি ন্যায় তৰণ জীৱ ঈশ্বৰ, এই 12টা শ্লোকে আমাৰ 12 স্কন্ধ ভাগৱত। এই কথাখিনি ব্ৰহ্মকল্প নাৰদৰ আগত দি শ্ৰীনাৰায়ণে ক'লে। এই শ্ৰীনাৰায়ণে কোৱা কথাখিনিকেই আজি মহামণি শুকে পৰীক্ষিত মৃত্যু ভয় গুচাবৰ কাৰণে এই কথাখিনিকে সুন্দৰকে উপস্থাপন কৰিছে। গোবিন্দ কৃষ্ণ।